নমস্কাৰ, কেকেছ ব্লগ সাপোগ্ৰাম। এইটো ভিডিঅ'ত আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ সিলেবাস সম্পৰ্কে। প্ৰথমে লৈছোঁ মই অসমীয়া বিষয়। অসমীয়াত থাকিব পাঠ নং 1ৰ পৰা আৰম্ভ কৰি কি আছে মই স্ক্ৰীনত দেখুৱাইছোঁ। পাঠ নং 1ৰ পৰা আৰম্ভ কৰি পাঠ নং 12লৈকে অসমীয়া অভিধান যিটো পাঠ আছে সেই পাঠটোলৈকে থাকিব। শ্ৰুতলিপি আৰু পাঠ পঢ়াৰ বাবে কোনো নিৰ্ধাৰিত পাঠ নাথাকে। ব্যাকৰণৰ ভিতৰত থাকিব ভাষা, বৰ্ণ আৰু ব্যাকৰণৰ সূত্ৰ লিখি উদাহৰণ দিয়া। এইবাৰ গৈছোঁ সংস্কৃত বিষয়লৈ। সংস্কৃত বিষয় থাকিব নৱম পাঠলৈকে থাকিব, বন্দনাম থাকিব, তাৰপিছত প্ৰথম পাঠৰ পৰা নৱম পাঠলৈকে থাকিব। মৌখিক থাকিব নিজৰ নাম, থকা ঠাইৰ নাম, পিতৃ মাতৃৰ নাম, বিষয় আচাৰ্যৰ নাম, প্ৰধান আচাৰ্যৰ নাম, নিকেতনৰ নাম ইত্যাদি সংস্কৃতত প্ৰশ্ন কৰিব আৰু উত্তৰ দিব লাগিব। ইংৰাজী থাকিব লেচন নম্বৰ 1ৰ পৰা লেচন নম্বৰ 9লৈকে মহাত্মা গান্ধীলৈকে। আনহাতে ডিক্টেশ্যন আৰু লেচন ৰিডিং শ্ৰেণী শিক্ষকে নিৰ্ধাৰণ কৰি দিব। এবাৰ গৈছোঁ মই হিন্দীলৈ। হিন্দীত থাকিব কি মাত্ৰালৈকে, লগতে গিনতি থাকিব 1ৰ পৰা 25লৈকে। পক্ষীয় কে নাম, জানে যজ্ঞ বিশেষ বাতে এইবিলাক থাকিব। জানুৱাৰী কি নাম এইটোও থাকিব। গণিতৰ ভিতৰত থাকিব অধ্যায় 1ৰ পৰা অধ্যায় 6লৈকে আৰু মৌখিকত থাকিব 25 নম্বৰ। মৌখিক থাকিব অনুশীলনী 1ৰ পৰা অনুশীলনী 29লৈকে, 1ৰ পৰা 29লৈ। বিজ্ঞান আৰু সাধাৰণ জ্ঞান। বিজ্ঞানত থাকিব 75 আৰু সাধাৰণ জ্ঞানত 25, মুঠ 100 নম্বৰ। বিজ্ঞান থাকিব অধ্যায় 1ৰ পৰা অধ্যায় 9লৈকে। আনহাতে সাধাৰণ জ্ঞানৰ ভিতৰত থাকিব পূৰ্ণভূমি অসম, অসম সাহিত্য সভাৰ প্ৰথম আৰু বৰ্তমান সভাপতিৰ নাম, প্ৰথম সাহিত্য সভাৰ স্থান আৰু চন, সানমিহলি জ্ঞান, ত্ৰিগুণ, চাৰি নীতি, চাৰি যুগ, চতুৰ্বেদ, চাৰিধাম, পঞ্চতত্ত্ব, পঞ্চতীৰ্থ, পঞ্চৰত্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পশু, পক্ষী, ফুল, খেল, বৃক্ষ, ভাষা, লগতে জানিবলগীয়া দিৱসসমূহ, অসমৰ কেইখনমান বাতৰি কাকত আৰু আলোচনী, অসমীয়া সাহিত্যত ছদ্মনাম ব্যৱহাৰ কৰা ব্যক্তিসকল, কেইটামান প্ৰসিদ্ধ খেল ধেমালি, শেহতীয়া সাধাৰণ জ্ঞানৰ উল্লেখযোগ্য ঘটনা, শিশু শিক্ষা সমিতি অসমৰ প্ৰথম নিকেতন, মুঠ নিকেতনৰ সংখ্যা, বিভাগ, সংকুল, প্ৰধান কাৰ্যালয় একেটা থাকিব। সমাজ আৰু পৰিৱেশ একেলগে হ'ব। সমাজ থাকিব 1 নং পাঠৰ পৰা আৰম্ভ কৰি 8 নং পাঠলৈকে। সমাজত 75 নম্বৰ থাকিব আৰু পৰিৱেশ থাকিব 1, 3, 5 আৰু 6। এই 4টা পাঠ থাকিব। পাঠ নং 1, 3, 5 আৰু 6 ইয়াতে থাকিব 25 নম্বৰ। পৰিৱেশ 1 নং পাঠ আমাৰ বাসস্থান, 3 নং পাঠ আমাৰ প্ৰয়োজনীয় খাদ্য, 5 নং পাঠ প্ৰাকৃতিক সম্পদ আৰু 6 নং পাঠ জৈৱ বৈচিত্ৰ্য। ছবি অঁকা গ্ৰেড পদ্ধতি নিৰ্ধাৰণ কৰা হয়। ছবি অঁকাৰ যি চিলেবাছ সেয়া মই স্ক্ৰীণত দেখুৱাইছোঁ, ইমানখিনি আৰু পৰি নুশুনাওঁ। নীতি শিক্ষা থাকিব 1ৰ পৰা 7লৈকে, লগতে থাকিব একাত্মতা স্তোত্ৰমৰ 1ৰ পৰা 3লৈ, সুভাষিত এটা, অমৃত বচন এটা, প্ৰতস্মৰণম 1ৰ পৰা 3লৈ আৰু ভজন মন্ত্ৰৰ শেষৰটো। নীতি শিক্ষাত মুঠ পাঠ থাকিব 7টা। প্ৰথম পাঠৰ পৰা 7ম পাঠলৈকে 7টা পাঠ থাকিব, লগতে একাত্মতা স্তোত্ৰমৰ শ্লোক থাকিব 1ৰ পৰা 3লৈ আৰু সুভাষিত এটা, অমৃত বচন এটা, ভজন মন্ত্ৰ শেষৰটো লাগিব আৰু প্ৰতস্মৰণম 1ৰ পৰা 3লৈ। তো ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ।